নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ শিক্ষক নিযুক্তিৰ আৰু এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে আৰু এই এডভাৰটাইজমেণ্টটো সেকেন্ডাৰী এডুকেশ্যন আসামৰ পৰা প্ৰকাশ কৰা হৈছে আৰু ইয়াতে যিসকল সেকেন্ডাৰী স্কুলত মানে ক'বলৈ গ'লে হাই স্কুলত যিসকলে কন্টেকচুৱেল শিক্ষক হিচাপে কৰ্মৰত হৈ আছিলে তেখেতৰ কাৰণে এইটো এডভাৰটাইজমেণ্ট হয় আৰু তেখেতৰ পোষ্টটো ৰেগুলাৰাইজ কৰাৰ কাৰণে এটা স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অনুষ্ঠিত কৰিব আৰু এই স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে মুঠতে 4669 জন শিক্ষকক নিযুক্তি দিয়া হ'ব with a view support strength and improve the quality of secondary education in the state of Assam and in pursuance of government approval advertise number letter and dated and in exercise of powers under the Assam Secondary Education Provincialized Online applications are hereby invited from willing and eligible candidates who are working additional contextual teacher under secondary education Assam through official website DSE Assam. আপোনালোকে এই madhyamik.assam.gov.in ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব আৰু 4669টা পোষ্ট থাকিব আৰু ইয়াতে কোনসকল কন্টেকচুৱেল শিক্ষকৰ কথা কৈছে ইয়াতে কিছুমান কন্ডিশন দিয়া আছে ইয়াতে মুঠতে কন্ডিশন ৰিক্ৰুটমেণ্ট দিয়া আছে মুঠতে 13টা কন্ডিশন দিয়া আছে এই 13টা কন্ডিশন কিন্তু আপোনালোকৰ ফুলফিল হ'ব লাগিব ইয়াতে কি কৈছে প্ৰথমে ইয়াতে কৈছে যে The regularized teacher shall be provided basic salary with admissible allowance and first increment be given only after 1 year of regularization মানে এক বছৰৰ পাছত আপোনালোকৰ ইনক্ৰিমেন্ট কৰা হ'ব যেটো স্যালাৰি থাকে ইয়াতে কৈছে এটো আৰু দিছে 2 নম্বৰ পইণ্টটো the post will be prospective in nature no pay protection for post work can be claimed তাৰ পিছত দিছে আপোনালোকৰ যেটো ইম্পৰ্টেন্ট হ'ব এটো 5 নম্বৰ পইণ্টটো আছে candidate must be working contextual teacher and must have completed 5 years এটো মেইন আপোনালোকে এটো মন দিব আপোনালোকৰ যেটো স্কুলত আপোনালোকে কন্টেকচুৱেল হিচাপে শিক্ষকতা কৰি আছে আপোনালোকৰ এটো 5 বছৰ কমপ্লিট হ'ব লাগিব আৰু এটো 31 অক্টোবৰ 2024 ৰ ভিতৰত আপোনালোকৰ 5 বছৰ কমপ্লিট হ'ব লাগিব আৰু আপোনালোকে আবেদন কৰিব পাৰিব ডিসেম্বৰ 2 তাৰিখৰ পৰা অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে ডিসেম্বৰ 2 তাৰিখৰ পৰা 8 তাৰিখলৈ আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকে এটা ভ্যালিড ইউডাইস কোড থকা স্কুল হ'ব লাগিব তাৰপিছত আপোনালোকৰ ক্যান্ডিডেট হেজ প্ৰভাইড হিজ আৰ শিক্ষা সেতু আইডি ফৰ হিজ আৰ প্ৰেজেন্ট স্কুল টু প্ৰসিড এইখিনি আপোনালোকৰ থাকিব লাগিব কোনো অফলাইন এপ্লিকেশন একসেপ্ট কৰা নহব এইখিনি এবাৰ আপোনালোকে পঢ়ি ল'ব 10 number point to লিখিছে the director of secondary education Assam reserves the right to cancel or postpone the recruitment আৰু এটো লিখিছে তেলোকে cancel বা postpone কৰিব পাৰে candidate shall apply in same category of post that he she was holding as additional teacher মানে আপোনালোকে যেটো পোষ্টত কৰ্মৰত মানে কন্টেক্সুৱেল শিক্ষকতা কৰি আছে হেতু ক্যাটাগৰীতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ৱেবছাইটটো madhyamik.assam.gov.in গৈ এপ্লাই কৰিব লাগিব আৰু ইয়াতে কি কৈছে 13 নম্বৰ পইণ্টটো no such special recruitment that will be carried out further আৰু এনেকুৱা স্পেশাল ৰিক্ৰুটমেন্ট পাছলৈ কেতিয়াও নহয় বুলি ইয়াতে লিখা আছে তো গতিকে আপোনালোকে যিসকলে কোৱালিফাই আছে মানে আপোনালোকৰ কৰ্মৰত 5 বছৰ কৰ্মৰত মানে কন্টেক্সুৱেল হিচাপে 5 বছৰ কৰি আছে আৰু আপোনালোকৰ যদি ভ্যালিড ইউডাইস কোড আছে তেনেহলে আপোনালোকে নিশ্চয়কৈ ইয়াতে আবেদন কৰিব আৰু ইয়াতে কি দিছে এটা পইণ্ট attention to applicant all the candidates are requested to visit the official website DSE Assam https madhyamik.assam.gov.in মানে আপোনালোকে এটো ৱেবছাইটত গৈ ইয়াতে আবেদন কৰিব দিছে হা আৰু এটো প্ৰকাশ কৰা হৈছে মই কলো অলপ আগতে ডাইৰেক্টৰ অফ সেকেন্ডাৰী অফ এডুকেশ্যন আসাম মই পনে আপোনালোকক এটো ৱেবছাইটত লৈ যাম যেটো ৱেবছাইটত আবেদন হৈ আছে আমি চাম এতিয়া আবেদন প্ৰক্ৰিয়াত কি লাগে আমাৰ আমি এবাৰ যদি চাও এই ৱেবছাইটত গৈ পনে মই এটো ৱেবছাইটত আইছো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন DSE যেটো ৱেবছাইট আছে এই ৱেবছাইটত অহাৰ পিছত আপোনালোকে তললৈ আহিব তললৈ অহাৰ পিছত আপোনালোকে এটো চাবলৈ পাব অনলাইন এপ্লিকেশন are hereby invited from willing and eligible candidate who are working as contextual বা additional teacher আপোনালোকে ইয়াতে এবাৰ ক্লিক কৰি ল'ব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা এটা পেজ ওপেন হ'ব তাৰ পিছত
ইয়াতে আপোনালোকে এইটো এডভাৰটাইজমেণ্টখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু এইটো যিটো লিংক দিয়া আছে এইটো লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। চাওঁ এইটো লিংকত ক্লিক কৰিলে কি আহে। এনেকুৱা এটা পেজ অপেন হ'ব আপোনালোকৰ। ইয়াতে হোম এপ্লিকেশ্যন ফৰ্ম লগ ইন আৰু কণ্টেক্ট আছ আৰু ইয়াতে হেল্প ডেস্ক নাম্বাৰ দিয়া আছে। এইটো নম্বৰত আপোনালোকে ফোন কৰি সুধিব পাৰিব যদি আপোনালোকৰ কিবা প্ৰব্লেম হয়। আমি যদি ইয়াতে এপ্লিকেশ্যন ফৰ্মত এবাৰ ক্লিক কৰোঁ, এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পাছত এনেকুৱা এটা পেজ আমাৰ সন্মুখত আহে। অনলাইন এপ্লিকেশ্যন ফ্ৰম এডিশ্যনেল কণ্টেক্টুৱেল টিচাৰ আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, এলিজিবিলিটি, চিলেকশ্যন, মোবাইল, আপোনালোকৰ মোবাইল নম্বৰটো ভেলিড হ'ব লাগিব। এপ্লিকেশ্যন ফৰ্ম, ইয়াতে লগ ইন, মানে ইয়াতে আপোনালোকৰ মুঠতে কি লাগিব, আপোনালোকৰ ফটো চাইজ কেনেকুৱা হ'ব লাগিব, এইকেইটাই আছে আপোনালোকক দিছে। তাৰপিছত আমি যদি এতিয়া যদি ইয়াতে নেক্সটত ক্লিক কৰোঁ, যিটো নেক্সট আছে, এই নেক্সটত ক্লিক কৰিলে আৰু আপোনালোকে এটা মন কৰিব 12 নম্বৰ পইণ্টটো, মিষ্টেক মেড ইন দ্য ফৰ্ম কেন নট বি কাৰেক্টেড আফটাৰ ছাবমিশ্যন। মানে আপোনালোকে ছাবমিশ্যন কৰাৰ পাছত মানে বাইচান্স যদি কোনো মিষ্টেক হৈছে আপোনালোকে ছাবমিশ্যন কৰাৰ পিছত এইটো আপোনালোকে শুদ্ধ কৰিব নোৱাৰে। গতিকে এপ্লাই কৰাৰ সময়ত আপোনালোকে এবাৰ ভালদৰে চাই এপ্লাই কৰিব। এতিয়া যদি আমি ইয়াতে নেক্সটত ক্লিক কৰোঁ, তেনেহ'লে নেক্সটত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব, য'ত আপোনালোকৰ ইয়াতে দিয়া আছে ষ্টাফ ইউনিক আই ডি 6, মানে আপোনালোকৰ যিটো 6 আই ডি আছে, যিটো আপোনালোকে স্কুলত ইউজ কৰে, এইটো আপোনালোকে প্ৰথমে ইয়াতে দিব লাগিব আৰু আপোনালোকৰ স্কুলৰ ইউডাইছ কোডখন দিব লাগিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে বাকীখিনি আপোনালোকৰ ফৰ্মখন ফিল আপ কৰিব পাৰিব। তো বন্ধুসকল, এইখিনি আপডেট দিয়াৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।